ধুইলা গেলা পানীখিনিত বোকা পানীত আজি গা ধুবলৈ আহিলো বানপানী হৈ গোটেই নদীখন বোকা বোকা হৈ গৈছিলে হলেও আজি গা ধুবলৈ আহিলো নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'লৈ হাতত লৈ আছো কণী অমলেট ব্ৰেকফাষ্টটো কৰিলো বুলি ভাবিছো আজি নদী ফালে যাম বুলি ভাবিছো গা চা ধুব পৰাকৈ অৰুণাচলৰ নদীত যিহেতু আমাৰ ঘৰ অৰুণাচলৰ সীমাতে লাগি আছে অসম অৰুণাচল সীমান্ততে আমি থাকো আৰু ৰ'দটো বহুত বেছি কাৰাকে দিছে আজি বুলিয়ে নহয় সদায় গৰমে হৈ আছে বাৰু এইকেইদিন গাড়ীখন এনেকৈ ৰ'দত থাকিলে গাটো ইমান বিষাই নহয় গ্লাছ কেইখন অকণমান খুলি দিলোঁ যাতে ভিতৰত বেছি গৰম হৈ নাযায় এই কামটো মই বাৰিষা ছিজনত কৰি বহুত বেছি পস্তাইছোঁ মানে জীৱনত কি ক'ম আৰু ইয়াত মাটি পেলাব লাগিছিলে বালি পেলাই থোৱা আছে এইখিনি বালি পেলোৱাৰ কাৰণে মানে কি হয় ভালকৈ ছেটিং নহয় আৰু ৰখি নাথাকে গাড়ী চাড়ী উঠিলে মানে খহি যায় মাটি পেলাব লাগিছিলে কিন্তু এই বাৰিষাতো মাটি নেপায় গোটেই খেতিৰ ছিজন গোটেই খেতি কৰিছে জীৱনত বাৰিষা সময়ত এনেধৰণৰ কাম কৰিব নালাগে দেই শিক্ষা পাই গৈছোঁ আৰু ইনভাৰ্টাৰটো লাইটটো ফেনটো একোৱেই নজ্বলাই থাকিলে গোটেই ল মাৰি দিলে যোৱা ৰাতিটো কাৰেণ্ট নাই গোটেই ৰাতি কাৰেণ্ট নাই চব্জি কি বনাইছো আজি বুঢ়া ভুল কেইটামান আছে এইকেইটাকে বনাও কোমলীয়া ভুলবিলাকো বুঢ়া হৈ যায় থৈ দিলে মানে নেখালে अभी हम लोग निकल चुके हैं साथ में है जुनमनी और बहुत दिन का बाद ये रियामुनी बहुत दिन का बाद मिल चुका हूँ कैसा है हालचाल अच्छा है ये लोग हमको नहीं ले लेके जाता है ना इसलिए मिल चुका हो ऐसे झूठ बोल रहा है आजकल बहुत लेवल हो गया ना उसका इसलिए नहीं लोग ढोटा हूँ तेलটো ভৰাই লওঁ বুলি সোমাইছোঁ পেট্ৰল ডিপোত প্ৰাইচটো এতিয়াও কমাই নাই 99.57 হৈ আছে ইমান ধুনীয়া ঘৰ চাওক এয়া পাইট ছাৰ এইফালে অলপ চাই দিয়ক এতিয়া আমাৰ লগত পাইট ছাৰো যাব আৰু অৰুণাচলৰ এলে কোল্ড ড্ৰিংকছ মেইন মানে যদি আপোনালোকে অৰুণাচলৰ মানুহৰ ঘৰত আহে চাহৰ সলনি এইটো বস্তু পাব এতিয়া আমি যাম এই বলেৰ'খনত পাইট ছাৰৰ বলেৰ' হয় এখন আমাৰ গাড়ীখন ইয়াতে থৈ যাম কাৰণ অকণমান ওখৰা মুখৰা ৰাস্তা আছে সেইবাবে পাইট ছাৰে ক'লে যে তোমাৰ গাড়ীখন নিব নালাগে মোৰ বলেৰ'খনে লৈ যাম বহুত দিনৰ পাছত আজি বলেৰ'ত উঠিছোঁ আৰু আমাৰ এইফালে মেডামজীয়ে বহুত লাজ কৰি ভিডিঅ'ত ওলাবলৈ চুলি কালাৰ বহুত ধুনীয়া কিন্তু আমাৰ গাড়ীখন আৰু আগলৈ যাব নোৱাৰে কাৰণ বানপানীয়ে বহুত বেয়া কৰি দিছে ৰাস্তাবিলাক কেনেকুৱা বোকা কৰি দিছিলে এইটো ৰাস্তাৰে আগতে বহুত ধুনীয়াকৈ গৈছিলোঁ কিন্তু এতিয়া অৱস্থা বেয়া যিটো ৰাস্তাৰ পৰা আমি গৈছিলোঁ ৰাস্তাটো পাৰ হ'ব নোৱাৰিলোঁ বহুত বেয়া ৰাস্তা সেইটো কাৰণে ঘূৰি আহিলোঁ আৰু হাইৱেত উঠি মেলি আকৌ এই জংঘলৰ কিনাৰে এইটো ৰাস্তাৰ পৰা এতিয়া বৰ্তমান আমি গৈ আছোঁ পুৰা পানী পৰি আছে দেই ক'ত আহি পাই গ'লো চাই লওক গাড়ীখন সেইফালে পাৰ্কিং কৰি এতিয়া আমি এইটো লোকেশ্যনত আহি গ'লোঁ চাব পাৰে গা ধুম বুলি ওলাই আহিছিলোঁ কিন্তু পানীবোৰ গোটেই ঘোলা চাব পাৰে কিমান ঘোলা পানী চাওক যি কি নহওক এই ঘৰটো আমি পালোঁ বহুত ধুনীয়া এটি ঘৰ আধা ৰ'দ পৰি আছে বাৰু একো নাই অলপ পাছত ছায়া পৰি যাব ভাগ্য ভাল আছিলে আমি বিচাৰি এটা কটেজ পাই গ'লোঁ একদম এই পৰ্দা চৰ্দা লগাই দিছোঁ পানী তাৰপিছত গা ধুম কিন্তু পানীখিনি অলপ ঘোলা চাই ল'ম বাৰু তাৰ আগতে খাই লওঁ মজাকে বাকী খাম মানে খাম আৰু কিবা কিবি একো নাই ভাত খাম কিবা কিবি খাম পানী খাম এইবিলাক আমি বিদেশী জুচ নাখাওঁ আমি নাৰিকলৰ জুচ আপেল জুচ এইবিলাক লৈ আহিছোঁ তাকে এতিয়া খাম আৰু অকণমান এনজয় কৰিম গৰমৰ বতৰ যিহেতু ঘৰত থাকিনো কি কৰিম নহয় জানো বিয়েৰৰ বটলত বনোৱা মাংস গাহৰি নে কিনো এইটো চিকেন চিনি পোৱা নাই নহয় মিক্স মানে ৱাও এইকেইটাও দেখাত ভাল লাগিছে আকৌ দেই লেগ পিচ ছিগি ভাগি ধুনীয়াকৈ এতিয়া এনেকৈ মিলোৱা হ'ল আৰু এইবোৰ চালাড কাটি আছে আমাৰ মেডামজীয়ে দেখিছেনে কিমান খোৱা বস্তু আৰু এই মাংসখিনি পোৰা মাংস হয় কিনি আনিছোঁ খুবেই বেছি ভাল লাগে খাই খোৱা বোৱা কৰি আহি গ'লোঁ আৰু এতিয়া অকণমান গাটো ধুই লওঁ বুলি ভাবিছোঁ পানীখিনি ঘোলা যদিও সৌফালে ধুবলৈ সোমাই গ'ল পানীত আৰু এজনী এক্ট্ৰেছ আহি গৈছে এয়া চুইমিং পুল ফ্ৰী চুইমিং পুল এই ওখ চপ্পল পিন্ধি কোনে গা ধুবলৈ আহে এনেকৈ আজিৰ পৰা 10-15 দিনমান আগতেই বহুত ডাঙৰ বানপানী এটা আহিছিল আমাৰ এৰিয়াত আৰু এইখিনি জেগাতে বহুত বেছি বানপানী হৈছিল আৰু জীৱনত কেতিয়াও এনেকুৱা বানপানী দেখাই নাছিলোঁ আৰু বানপানী হোৱাও নাছিল কিন্তু প্ৰথমবাৰ আহিছে এনেকুৱা বানপানী আৰু সেই বানপানী যে হ'ল তেতিয়াৰ পৰা নদীৰ পানী ঘোলা আজিও ঘোলাই হৈ আছে আহিলোঁ যেতিয়া ধুই দিওঁ নহ'লে আকৌ মনটো বেয়া লাগিব নহয় গা ধুব নাপালে ইমান বেছি গৰম হৈ আছিলে আৰু মনুজে কৈ আছো বল গা ধুব যাওঁ মই কৈ আছো গা ধুবলৈ যামনো ক'ত
যিমান কেইখন নদী আছে চব ঘোলাই বোকা বোকা হৈ আছে ঘোলাই হৈ আছে এইখিনি ঘোলা পানীয়ে ইয়াতো ঘোলাই হৈ আছে 50% ঘোলা হৈ আছে কি মজা লাগিছে বহুত বেছি গৰম হৈ আছিল ফাইনেলি পানীৰ তলত সোমাই গলো নদীত সোমাই গলো আৰু আমাৰ এইবিলাক বন্ধুবৰ্গ সকলোবোৰ আছে ছাৰ কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে বিৰাট ভাল লাগিছে একদম ঠাণ্ডা ঠাণ্ডা বস্তু খাই ঠাণ্ডা ঠাণ্ডা ফিল লৈ আছে আকৌ ৰখি আছো জল্দি জল্দি যা আন্ধাৰে হ'ব এতিয়া জল্দি আহ ঐ চন্দন দা আপোনাৰ মানুহজনী অহা নাই যে গা ধুবলে কেলে আকৌ এইজনী বহুত নটংকি বাছ স্কিন বেয়া হ'ব বুলি পানীত আহাই নাই ছাল বেয়া হ'ব বোলে কলা হৈ যাম মই গা নুধো বুলি কৈছে বোকা পানী বোলে পানীখিনি বেয়া নহয় বাৰু ইমান দ যে এইখিনি আমি যেতিয়া অলপ তলত কৰা কেমেৰাটো আমি যেতিয়া সৰু হৈ আছিলো তেতিয়া বোকা পানী লেতেৰা চেতেৰা একো বুজি পোৱা নাছিলো কেৱল পানী হলে হৈছিল ভেকুলী যে যাম মাৰি আছে বনিজা তই পানী তলত সোমাই চৰাই বনিবি কাম নাই আৰু ন ভাল লাগে মানে এনেকে জপিয়াই থাকিব পাৰি মানে পানীত বেছি এনেকে জপিয়াই থাকিবলৈ মানে ভাগৰ নালাগে মনোজ ভাই ব্লগত আজি ফাৰ্ষ্ট টাইম আহিছো যদি মোক কোনোবা চিনি পাইছে তো মনোজ ভাই কমেণ্ট এটা কৰি দিব আৰু এই ল'ৰাটো কৰ হয় কমেণ্ট কৰিব দেই বহুত ধুনীয়া হাঁহি দেখিছে বানপানীটো হৈ বহুত বেয়া হৈ গ'ল কিন্তু বানপানী মানে কি হ'ল ইয়াৰ অয়ানৰ নদীটো পুৰা পানী চাফা আছিল বাট এতিয়া এনেকুৱা হৈ গ'ল পানী ধৰিবই নোৱাৰে গোলা হৈ গ'ল হ'লেও নদীটো পুৰা ক্লিন ড্ৰাইভ কৰি দিলে আকৌ কিন্তু হ'লেও মানে পুৰা ক্লিন ড্ৰাইভ হয় পানীটো অকণমান গোলা নিচিনা ৰাখিব পাৰে আজি 10-12 দিন মান হৈ গ'ল বাৰু বানপানী হৈ যোৱা অলপ টাইম লাগিব এতিয়া চাফা হ'বলৈ কাৰণে কি হ'ল ভৰিটো আৰে মেডিকেল বল আৰে ভাই পুৰা এনজয় কৰি এতিয়া ঘৰলৈ আহি পালোহি আৰু এইফালে কস্তুৰীয়ে চাওক কিবা ষ্টাইল দেখাব বোলে ৰেডি অ'কে 1 2 3 তুমি কাক ভাল পা বেছি মেছিক নে ৰনাল্ডো কাক ভাল পা ভালকে কোৱা শুনি পোৱা নাই ৰোনাল্ডোই কি খেলে ক্ৰিকেট নে ফুটবল ফুটবল আৰু ৰনাল্ডো কোৱাচোন ঠিক আছে বাৰু এইটো ভিডিঅ' মই ইমানতে শেষ কৰিছোঁ আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে সদায় ব্লগ দিবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে সঁহাৰি জনাব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ যদি আহিছে কি হ'লনো বহুত ভিডিঅ' বনাও চাবা দেই